ডবকা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনা সংঘটিত হয় ডবকাৰ SBI বাইপাছত। তীব্ৰবেগী কণ্টেইনাৰ ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন পথচাৰী। আজি ৰাতিপুৱা 4:15 হৈছে এই দুৰ্ঘটনাটো। মানুহজন অতি দুখীয়া ঘৰৰ আৰু তেওঁ চাইকেল মেৰামতি কৰি নিজৰ পৰিয়ালটো পোহপাল দি আছিল। দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰিছিল যদিও ৰাইজে খেদি খেদি ডিপু বাইপাছত গৈ আগুৰি ধৰে। নিহত পথচাৰীজন ডবকা টাউন 1 নং ৱাৰ্ডৰ আব্দুৰ ৰহিম বুলি জানিব পৰা গৈছে। আমি পুনৰ পৰা জনাইছো এটা ব্ৰেকিং নিউজ। আজি ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন পথচাৰী। মোৰ ডাঙৰ দাদা হয়, নাম হৈছে আব্দুল ৰহিম। তেওঁৰ ঘৰ এই ৰাস্তাৰ কাষতে তেওঁৰ ঘৰ আছে। এইবোৰ ৰাতিপুৱা 4:15 এইটো ঘটনা হৈছে আৰু ডবকা টাউন ৱাৰ্ড নম্বৰ 1। আমি কেতিয়া আমি সেই সময়তে গম পাইছোঁ, অলপ 10-15 মিনিট পিছতে আমি গম পাইছোঁ তেওঁৰ পৰিয়ালৰ মানুহে ধৰি আহিছে যে এক্সিডেণ্ট হৈছে বুলি। আৰু সেই সময়ত পাব্লিকে ধৰি পেলাই গাড়ীখন পলাইছে, ডিবু বাইপাছ গাড়ীখন ধৰিছে। তাৰ পৰা প্ৰশাসনে আনি পেলাই ডবকা পাৰ্কিঙত ৰাখিছে। আৰক্ষী আহিছে, আমি যোগাযোগ কৰিছোঁ, আৰক্ষী আহিছে, আহি পেলাই গাড়ী ধৰি পেলাই পাৰ্কিঙত ৰাখিছে। তেওঁ গৰীব দুখীয়া মানুহ, ইয়াত ৰাস্তাৰ কাষত চাইকেল দোকান দি থাকে আৰু গৰীব দুখীয়া পৰিয়ালো হয়। আৰু আপোনালোকে চবে অলপ সহায় কৰিব তেওঁৰ আৰু এনেকুৱা নাই যে তেওঁ অন্য কাৰোবাৰ আছে বা কোনো বস্তু আছে। এটা চাইকেল দোকানৰ ওপৰত চলি আছে। আপোনালোকে অলপ সহায় কৰিব। তেওঁৰ 3টা ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালী 3টা আছে।